আজি কিছু বছৰৰ পৰা অসমত কিছুমান সাংঘাতিকভাৱে দুষ্কৃতি বা অপসংস্কৃতি সোমাই পৰিছে, বিশেষকৈ নাৰীৰ ক্ষেত্ৰত। নাৰীৰ নিৰ্যাতন, বলাৎকাৰ বা বিবাহক লৈ, বিবাহ বিচ্ছেদ অথবা বিবাহক লৈ কন্যা হত্যা বা পত্নী হত্যা, এনেকুৱা ঘটনা খুব সঘনাই সংঘটিত হ'বলৈ ধৰিছে। এইবিলাক ভাৰতীয় সভ্যতাত খুব নতুন কথা নহয়, য'ত আমাৰ কোনো মাতৃয়ে অগ্নি পৰীক্ষা দিবলগীয়া হৈছিল। অজস্ৰ এনেকুৱা ঘটনা আছে, আমি পঢ়িলে গম পাওঁ। বা মনুসংহিতাৰ কথামতে যদি চলিবলগীয়া হয়, নাৰীৰ এনেকুৱা কিছুমান দুৰৱস্থা সদায় সংঘটিত হৈ থাকিব। কিন্তু অসমত এনেকুৱা ঘটনা নাছিলে। অসমখন আছিলে এখন আচলতে নাৰী মাতৃক গোটেই উত্তৰ পূৰ্বাঞ্চল দেশ, য'ত নাৰীৰ সন্মান সদায়ে বেছি আছিলে। যৌতুক বুলি কোনো কথা নাছিলে, কিন্তু এটা কথা আছিলে যে পুৰুষক দিবলগীয়া একো নাছিলে, কিন্তু নাৰীৰ ইমান সন্মান আছিলে যে নাৰীৰ গা ধন বুলি দিবলগীয়া এটা প্ৰথা এটা সময়ত আছিলে অসমত। কিন্তু যিমানেই সমাজ শিক্ষিত হৈ গৈ আছে, সিমানেই মনুসংহিতা, সিমানেই নাৰী নিৰ্যাতন, সিমানেই বহুত দুৰ্ঘটনা সংঘটিত হৈ গৈ আছে। কাৰণ আমি নাৰীক কিছুমান কথা শিকাবলৈ পাহৰি গৈছোঁ, পিতৃ বা মাতৃয়েও পাহৰিছোঁ। প্ৰথম কথা হ'ল অৰ্থনৈতিক স্বাৱলম্বিতা, দ্বিতীয় কথা হ'ল প্ৰতিবাদ, আৰু তৃতীয় কথা হ'ল প্ৰতিশোধ। এই তিনিটা কথা আমি প্ৰায়ে শিকাবলৈ পাহৰি যাওঁ। খুব বেছি ঘটনা সংঘটিত হ'লে সামাজিক অপবাদ অপমানৰ ভয়ত আমি কন্যাগৰাকীক উভতাই লৈ আহোঁ, ঘৰত ৰাখোঁ, কিন্তু সেয়াই শেষ সমাধান নহয়। এই কথা আমি মনত ৰাখিব লাগিব। আৰু এই যে কন্যা হত্যা হয়, পত্নীৰ হত্যা হয়, অকল পুৰুষতান্ত্ৰিক সমাজত পুৰুষগৰাকীক সহযোগিতা কৰা সেই মূল এগৰাকী নাৰী থাকে, তেওঁক শাহুমা বুলি কয়। যিগৰাকীক লৈ আমি গৌৰৱ কৰোঁ, মাতৃ দিৱস পাতোঁ, তেওঁ শাহুমা হয়। তেওঁ ননদ হয় তেওঁ কোনোবা যিয়ে শাহু হয়, যিয়ে সেই নাৰীগৰাকীক নিজৰ পৰিয়াললৈ অহাৰ পিছত নিজৰ কন্যা ভগ্নী হিচাপে মানি ল'ব নোৱাৰি পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাক সমৰ্থন কৰি হত্যা কৰিবলৈ সমৰ্থন কৰে। নাৰীও এই ক্ষেত্ৰত কম নহয়, পিছ পৰি থকা নহয়। পুৰুষতান্ত্ৰিক সমাজক, পুৰুষতান্ত্ৰিক আধিপত্যবাদক সমৰ্থন কৰি আহিছে এইসকল নাৰীয়ে, যাক আমি মা বুলি কওঁ। এই মাগৰাকী কেতিয়াও প্ৰায় ক্ষেত্ৰতে, বহু ক্ষেত্ৰতে বোৱাৰীগৰাকীৰ কাৰণে মা হ'ব নোৱাৰে। ননদগৰাকী কোনোদিনেই হয়তো ভণ্টি বা ভগ্নী হ'ব নোৱাৰে। এইটো খুব দুখৰ কথা। এটি কবিতা পাঠ কৰিছোঁ। বিবাহ বিচ্ছেদ। বয়স 21ত মোৰ বিয়া, বয়স 23ত মোৰ বিবাহ বিচ্ছেদ। সেই দৃষ্টিত মই বদনামী, চৰিত্ৰহীনা, পৰপুৰুষকামী। সেই দৃষ্টিত মই উত্তৰাধুনিকা, কলংকিতা। মোৰ আছে মধুবালা নায়িকা শৰীৰ, নিপতল উদ্ধত বক্ষ, মেধহীন লাহি উৰু ধেনুভুৰীয়া, মেধহীন লাহি উৰু ধেনুভুৰীয়া ভ্ৰু, বগী ঢকে ঢকি কলা ফুল, চন্দ্ৰোজ্জ্বল নাভি। মোৰ আছে দহা টনা চকু, জোঙা নাক, তিল ফুল ফুলা দুগাল, চুমা ভৰা ওঠ, মোহনীয় হাঁহি। আৰু আছে স্তাৱক পুৰুষৰ দল, মোৰ নামত আছে কত পুৰুষৰ কবিতা ভৰ্তি ডায়েৰী, ফুটা নুফুটা অলেখ চায়েৰী। মোৰ নামত কত প্ৰৌঢ়ৰ ৰাতি ভৰা গোপন স্বপ্ন অভিসাৰ, কত যুৱকৰ আড্ডাৰ অশ্লীল চিৎকাৰ। বয়স 21ত মোৰ বিয়া, ৰূপৱতী কন্যা 20ত বুঢ়ী। কত দুশ্চিন্তা প্ৰফেচাৰ মা দেউতাৰ। যদি মই নষ্ট যাওঁ, যদি কোনো অনামী দৰিদ্ৰ যুৱকৰ প্ৰেমে ফুচুলাই মোক কৰে ঐশ্বৰ্যশালী, যদি বংশ ভেম নেওচি বোকা মই গাঁৱলীয়া বাটেদি যাওঁগৈ গুচি, কত ভয় তেওঁলোকৰ, কত শংকা দ্বিধা। ষ্টেটাছ চিম্বল। দিল্লী ফেৰত যোৱাই, মতা দৰমহা, মতা বেংক বেলেঞ্চ, আন কথা নাই, 23ত মোৰ বিবাহ বিচ্ছেদ। মই ভাল পাওঁ আৰ্ট আৰু কবিতা, তেওঁ ব্লুজৰ নৈশ পাৰ্টি। মই ভাল পাওঁ ফুল ফল পখিলা বৰষুণ, তেওঁ ভাল পায় অশোকাৰ ৰেইন ডান্স। মই ভাল পাওঁ ৰাতিৰ বাঁহীৰ মাত, তেওঁ ভাল পায় অশালীন চিনেমাৰ হাহাকাৰ। মই তেওঁৰ আত্মাক ভাল পাওঁ, তেওঁ ভাল পায় মোৰ স্ফটিক উজ্জ্বল শৰীৰ।
মই টিয়া চৰাই ভাল পাওঁ, তেওঁ ভাল পায় ৰাং কুকুৰ। তেওঁ একুৰিয়াম, মই মাছ। মই ভাল পাওঁ প্ৰেম ভৰা চুমা স্পৰ্শ, তেওঁ ভাল পায় নগ্নতাক মোৰ দাঁত নখেৰে বখলিয়াই। এনেদৰে কি একেলগে থকা সম্ভৱ? মোৰ স্তনত ওঠ তেওঁ যেতিয়া শুনাই বেশ্যালয়ৰ কাহিনী, মোৰ নাভি চাকি তেওঁ যেতিয়া শুনাই অফিচৰ অনামিকা গোস্বামীৰ উৰুৰ তিলৰ কাহিনী। হি ইজ ড্ৰাগ এডিক্টেড, হি ইজ ড্ৰাগ এডিক্টেড, হি ইজ চেডিষ্ট, হি ইজ চেডিষ্ট, হি ইজ লুম্পেন মাই লৰ্ড। একেই সকলো পুৰুষ, তেওঁৰ জননাংগত বহু নাৰীৰ ডিম্বাণু নিষিক্ত, বহু নাৰীৰ বিচনাত বৈছে তেওঁৰ বীৰ্য। বয়স 23 মোৰ বিবাহ বিচ্ছেদ। অকলে থাকো, চৌপাশে ৰাং কুকুৰ পুৰুষ, লোভিয়া চকুবোৰ ৰৈ থাকে। কি জানি মোৰ বুকুৰ আচল খহি পৰে, সিহঁতৰ চাৱনিত মই বাৰে বাৰে ধৰ্ষিতা। মোৰো মন যায় পুৰুষ বেশ্যাক মোৰ বিচনাত শুৱাই, মোৰ প্ৰিয় পুৰুষক সেই কাহিনী শুনাও, অন্যথা বলাৎকাৰ কৰোঁ। যুগ যুগ শাসক শক্তিশালী পুৰুষক আৰু নৰ্দমাত গতিয়াই পেলাও। নিৰ্যাতিত নাৰী সমাজ আপোনালোক সাজুনে? এই কবিতাটো 7 দিনত প্ৰকাশ পাইছিল, আৰু যেতিয়া 7 দিনত প্ৰকাশ পাবলৈ এই কবিতাটো পঠিয়াইছিলোঁ তেতিয়া সকলোৱে আপত্তি কৰিছিল এইটো এটা খুব অশ্লীল কবিতা। কিন্তু অকল অনুৰাধা শৰ্মা পূজাৰী সকলোৰে লগত যুক্তিৰে কৈছিলে যে এইটো এটা সময়ৰ কবিতা। হয়তো আপোনালোকেও এই কবিতাটো অশ্লীল বুলি ভাবিব পাৰে, কিন্তু এইটোৱে সত্য, এইটোৱে বাস্তৱ। আৰু মই শাহুমাসকলক কৈছোঁ যে বোৱাৰীক নিজৰ কন্যা হিচাপে ব্যৱহাৰ কৰক, মানে কি কন্যা হিচাপে আপোনাৰ গ্ৰহণ কৰক। নিজৰ কন্যা হিচাপে যেতিয়া গ্ৰহণ কৰিব, আপোনাৰ কন্যাকো আন এগৰাকীয়ে শাহুমাই কন্যা হিচাপে গ্ৰহণ কৰিব, তেতিয়া দেখিব কোনো পুৰুষৰ ইমান শক্তি সাহস নাথাকিব। এইখিনিয়ে কৈছোঁ, আজিলৈকে সামৰিছোঁ। ধন্যবাদ।